নমস্কাৰ বন্ধুসকল, যাদৱলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি 5 জুন আৰু আমি সকলোৱে জানোৱেই যে আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। গতিকে আমি প্ৰায়ে APSC হওক বা SSC বিভিন্ন ধৰণৰ এক্সামসমূহত আমি এনভাইৰনমেণ্ট বা ইক'লজিৰ পৰা প্ৰশ্ন অহা আমি দেখা পাওঁৱেই। সেয়েহে আজি আমি এই টপিকটো লৈ যিহেতু আজি পৰিৱেশ দিৱস আৰু ইয়াৰ লগতে আমি সংগতি ৰাখি কিছুমান খুবেই প্ৰয়োজনীয় কুৱেশ্যনো লৈ আহিছোঁ। সেয়ে আহক আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম খবৰটো হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিষয়। মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ হৈ PIB ইণ্ডিয়াই সকলো নাগৰিকক আমাৰ পৃথিৱীখন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। এই পৰীক্ষাত প্ৰায়বোৰ আমি দিৱসৰ লগত জড়িত যিবোৰ কুৱেশ্যন দেখোঁ সেইসমূহত প্ৰায় থিমসমূহ সোধাটো পৰিলক্ষিত হয়। আজি এইবাৰ 2026 বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। এতিয়া আহক ইয়াৰ লগত জড়িত কেইটামান আমি ষ্টেটিক জিকে চাই লওঁ। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয় আৰু 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ষ্টকহোম কনফাৰেন্সত ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু এই সন্মিলনৰ পিছতে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ গঠন কৰা হৈছিল, যাৰ হেডকোৱাৰ্টাৰ কেনিয়াৰ নাইৰোবিত অৱস্থিত। এইবাৰ পৰিৱেশ দিৱসৰ হোষ্ট কাণ্ট্ৰি হৈছে ৰিপাব্লিক অফ আজাৰবাইজান। এতিয়া আমি যিটো থিমসমূহৰ কথা কৈছোঁ ইয়াৰে আমি কেইটামান প্ৰিভিয়াছ ইয়েৰৰ থিমৰ কথা ৰিভিজন দিম। ইয়াৰ 2025 চনত ইয়াৰ থিম আছিলে ইক'ছিষ্টেম ৰিষ্ট'ৰেশ্যন 2020 ৰিষ্ট'ৰেশ্যন। আৰু বন্ধুসকল এই PDF-টোত আমাৰ এটা ভুল হৈ আছে, আপোনালোকে শুদ্ধ কৰি ল'ব যে হোষ্ট কাণ্ট্ৰিটো 2026-ৰ, এইটো 2025-ৰটো দিয়া গ'ল। ইয়াতে 2026 অলৰেডি মই কৈছোঁ যে ৰিপাব্লিক অফ আজাৰবাইজান হয়, কিন্তু ইয়াতে 2025-ৰটোৱে থাকি গ'ল। এতিয়া 2024-ৰ থিমটো আছিলে লেণ্ড ৰিষ্ট'ৰেশ্যন ডিজাৰ্টিফিকেশ্যন এণ্ড ডট ৰেজিলেঞ্চ আৰু 2023-ত আছিল বিট প্লাষ্টিক পলিউশ্যন। লগতে 2022 চনৰ থিমটো আছিলে অনলি ওৱান আৰ্থ। এতিয়া হওক আমাৰ দ্বিতীয়টো টপিকলৈ। দ্বিতীয়টো টপিক আমি এটা প্ৰবন্ধ সম্পৰ্কে আলোচনা কৰিম। প্ৰবন্ধটো এটা চিন্তনীয় বিষয়ে আগবঢ়াইছে প্ৰবন্ধকাৰে। অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰাক্তন মুখ্য পৰিৱেশ বিজ্ঞানী জনে এই প্ৰবন্ধটো লিখিছে। প্ৰবন্ধটোৰ মূল কথাটো হৈছে যে যুদ্ধ আৰু পৰিৱেশ একেলগে ৰক্ষা কৰি চলিব নোৱাৰে। তাত এফালে গোটেই পৃথিৱীয়ে ছাষ্টেইনেবিলিটি, নেট জিৰ' ইমিশ্যন আৰু ইক'ছিষ্টেম ৰিষ্ট'ৰেশ্যনৰ কথা পাতি আছে, আনফালে ইউক্ৰেইন, গাজা আৰু মধ্য প্ৰাচ্যত চলি থকা যুদ্ধই পৰিৱেশত ধ্বংস কৰিছে। যুদ্ধৰ ফলত পৰিৱেশৰ বিভিন্ন ধৰণৰ ক্ষতি হয়। মাটিত যিবোৰ হেভি মেটেলছ মিহলি হৈ পৰে আৰু সেইবোৰ খেতিৰ বাবে অনুপযোগী হৈ পৰে, লগতে সাগৰত তেল পৰি প্ৰদূষিত হয়, লগতে বনাঞ্চলসমূহ ধ্বংস হয়। সেয়ে তেওঁ কৈছে যে চৰকাৰে এফালে ক্লাইমেট ফাইনেন্সৰ কথা কয় আৰু আনফালে যুদ্ধত $1 ট্ৰিলিয়ন খৰচ কৰে। এই প্ৰবন্ধটো গ্ৰেট কণ্ট্ৰাডিকশ্যন অফ ক্লাইমেট কমিটমেণ্টছ বুলি কোৱা হৈছে। ইয়াৰ লগত জড়িত আমি কেইটামান ষ্টেটিক জিকে চাই লওঁ। এতিয়া আটাইতকৈ UNFCCC (1992) আটাইতকৈ আচৰিত কথাটো হ'ল ইয়াৰ নিয়ম অনুসৰি দেশবোৰে নিজৰ মিলিটাৰী ইমিশ্যন ৰিপৰ্ট কৰাটো বাধ্যতামূলক নহয়। এনম'ড কনভেনশ্যন 1977 এইখন চুক্তিয়ে যুদ্ধত পৰিৱেশক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা নিষিদ্ধ কৰে যদিও ইয়াৰ এনফৰ্চমেণ্ট বহুত দুৰ্বল। লগতে ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটে
প্ৰতি বছৰে দেশবোৰৰ সামৰিক খৰচ আৰু অস্ত্ৰ সৰবৰাহৰ ডাটা প্ৰকাশ কৰে। এতিয়া হওক আমি এনভাইৰনমেণ্টৰ ওপৰত ভিত্তি কৰি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে তলত কোনখন আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে সামৰিক কামত এনভাইৰনমেণ্টেল মডিফিকেশ্যন টেকনিক্স ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰে? অপশ্যন এ পেৰিছ এগ্ৰিমেণ্ট, অপশ্যন বি কিয়োটো প্ৰট'কল, অপশ্যন চি এনম'ড কনভেনশ্যন, অপশ্যন ডি মন্ট্ৰিল প্ৰট'কল। এতিয়া আমি এইমাত্ৰ আলোচনা কৰি আহিছিলোঁ, ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে গেছ কৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এনম'ড কনভেনশ্যন। এতিয়া আজিৰ দ্বিতীয়টো প্ৰেক্টিছ কুৱেশ্যন আমি পঢ়োঁ। দ্বিতীয়টো প্ৰেক্টিছ কুৱেশ্যন হৈছে প্ৰবন্ধটোৰ মতে গ্ৰেট কণ্ট্ৰাডিকশ্যন অফ ক্লাইমেট কমিটমেণ্টছ মানে কি? অপশ্যন এ ডেভেলপিং কাণ্ট্ৰিজ আৰ নট ৰিডিউচিং এমিশ্যনছ ফাষ্ট এনাফ, অপশ্যন বি গভৰ্ণমেণ্ট স্পেণ্ড ট্ৰিলিয়নছ অন war while pledging net zero and climate finance. Option C, renewable energy is more expensive than fossil fuel. Option D, World Environment Day themes change every year. ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ডি, গভৰ্ণমেণ্ট স্পেণ্ড ট্ৰিলিয়নছ অন war while pledging net zero and climate finance. অৰ্থাৎ চৰকাৰবোৰে পৰিৱেশ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু জোঁটত হেজাৰ কোটি টকা খৰচ কৰে। এতিয়া হওক ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটোত আছে যে যুদ্ধৰ পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ? ষ্টেটমেণ্ট এক, বিস্ফোৰণৰ ফলত মাটিত হেভি মেটেলছ জমা হয়। ষ্টেটমেণ্ট টু, UNFCCCৰ নিয়ম অনুসৰি মিলিটাৰী ইমিশ্যন সম্পূৰ্ণৰূপে কাউণ্ট কৰা হয়। ষ্টেটমেণ্ট থ্ৰী, ধ্বংস হোৱা টেংকাৰৰ পৰা ওলোৱা তেলে সাগৰ প্ৰদূষিত কৰে। ইয়াৰ ভিতৰত অপশ্যন এ 1 and 2 অনলি, অপশ্যন বি 1 and 3 অনলি, অপশ্যন চি 2 and 3 অনলি, অপশ্যন ডি 1, 2 and 3 কোনকেইটা শুদ্ধ? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ষ্টেটমেণ্ট 1 and 2 অনলি। এতিয়া হওক আমি এনভাইৰনমেণ্টৰ লগত জড়িত কেইটামান PYQ ছল্ভ কৰোঁ। PYQৰ প্ৰথমটো প্ৰশ্ন হৈছে EPAৰ মতে ছালফাৰ ডাই অক্সাইড নিৰ্গমনৰ আটাইতকৈ ডাঙৰ উৎস কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে মই ফাৰ্ষ্টতে অপশ্যনকেইটা কৈ দিছোঁ। অপশ্যন এ locomotives using fossil fuels, option B ships using fossil fuels, option C extraction of metals from ores, option D power plants using fossil fuels. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাৱাৰ প্লেণ্ট ইউজিং ফসিল ফুয়েল অৰ্থাৎ কয়লাৰ দৰে জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত শক্তি প্ৰকল্পৰ পৰা সৰ্বাধিক পৰিমাণত ছালফাৰ ডাই অক্সাইড নিৰ্গত হয়। এতিয়া হওক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কাৰ্বন নিৰ্গমনৰ বিষয়ে কোনটো শুদ্ধ? ষ্টেটমেণ্ট 1, ভাৰতৰ কাৰ্বন নিৰ্গমনৰ ষ্টেটমেণ্ট 1, ভাৰতৰ কাৰ্বন ইমিশ্যন 0.5 কাৰ্বন পাৰ কেপিটাতকৈ কম। ষ্টেটমেণ্ট 2, এছিয়া স্পেচিফিক অঞ্চলত ইন্ধন দহনৰ পৰা হোৱা কাৰ্বন ইমিশ্যনত ভাৰতৰ স্থান দ্বিতীয়। ষ্টেটমেণ্ট 3, ইলেক্ট্ৰিচিটি আৰু হিট প্ৰডিউচাৰ্ছবোৰে ভাৰতত সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি ষ্টেটমেণ্ট 2 and 3 অনলি। অৰ্থাৎ ইয়াৰে ষ্টেটমেণ্ট 1 টো ভুল, কাৰণ ভাৰতৰ পাৰ কেপিটেল ইমিশ্যন প্ৰায় কাৰ্বনৰ 1.9 টনৰ ওচৰা ওচৰি হয়। এতিয়া হওক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটো হৈছে যে তলৰ কোনবিধ গ্ৰীণ হাউচ গেছ নহয়?
অপশ্যন এ ছালফাৰ ডাই অক্সাইড, অপশ্যন বি মিথেন, অপশ্যন চি নাইট্ৰাছ অক্সাইড, অপশ্যন ডি ফ্ল'ৰিনেটেড গেছ। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন এ ছালফাৰ ডাই অক্সাইড। এই ছালফাৰ ডাই অক্সাইড এবিধ প্ৰদূষক, কাৰণ ই এচিড বৰষুণৰ কাৰণ আৰু কিন্তু ই প্ৰদূষকৰ কাৰক যদিও ই প্ৰত্যক্ষভাৱে গ্ৰীণ হাউচ গেছ নহয়। পৰৱৰ্তী প্ৰশ্নলৈ আকৌ পৰৱৰ্তী প্ৰশ্নটো হৈছে শস্য বা বায়'মাছ জ্বলালে বায়ুমণ্ডলে কি গেছ ওলায়? 1 নম্বৰ কাৰ্বন মনক্সাইড, 2 নম্বৰ মিথেন, 3 নম্বৰ অ'জন, 4 নম্বৰ ছালফাৰ ডাই অক্সাইড। ইয়াৰে তলৰ কোনটো অপশ্যন শুদ্ধ হৈছে? অপশ্যন এ 1 and 2 only, অপশ্যন বি 2, 3 and 4 only, অপশ্যন চি 1 and 4 only, আৰু অপশ্যন ডি 1, 2 and 3, 1, 2, 3 and 4। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 1, 2 and 3 and 4 গোটেইকেইটাই। এতিয়া হওক বন্ধুসকল, আজি আমি এতিয়া ইয়াৰ পৰৱৰ্তী টপিকলৈ আগবাঢ়োঁ। পৰৱৰ্তী টপিকটো হৈছে যে শেহতীয়াকৈ মেঘালয়ৰ শ্বিলঙত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে উত্তৰ পূবত এতিয়া বিদ্ৰোহটো কোনো ডাঙৰ সমস্যা হৈ থকা নাই। যোৱা 10 বছৰত আমাৰ অঞ্চলটোলৈ যি শান্তি ঘূৰি আহিছে তাৰ ওপৰত ভিত্তি কৰি তেওঁ ৰাজ্য চৰকাৰক নিজৰ ফ'কাছ সলনি কৰিবলৈ আহ্বান জনাইছে। এতিয়া কেৱল ল এণ্ড অৰ্ডাৰত আবদ্ধ নাথাকি চৰকাৰবোৰে নাগৰিকৰ অধিকাৰ ৰক্ষা কৰা আৰু ইকনমিক ডেভেলপমেণ্টৰ ওপৰতহে গুৰুত্ব দিব লাগে। তেওঁ যুৱ প্ৰজন্মক গ্ল'বেল অৰ্থনীতিৰ লগত সংযোগ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিং এণ্ড ব্লকচেইনৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে। লগতে আমাৰ অঞ্চলটোৰ বিশেষ শক্তি যেনে আগাৰবুট তথা খাচী গছৰ খেতি, ক্ৰছ বৰ্ডাৰ ট্ৰেড, সীমান্ত বাণিজ্য আৰু হেল্থ টুৰিজিমক মিছন মোডত আগবঢ়াই নিবলৈ পৰামৰ্শ দিছে, যাতে উত্তৰ পূবক হটস্পট অফ ডিছপিউটৰ পৰা হটস্পট অফ অপৰচুনিটিছলৈ সলনি কৰিব পাৰি। এতিয়া আমি ইয়াৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইয়াৰ লগত জড়িত কিছুমান ষ্টেটিক জিকেখিনি চাই লওঁ। প্ৰথমটো হৈছে যে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এইখন এখন ষ্টেটুটৰী অৰ্থাৎ বিধিবদ্ধ এডভাইচৰী বডি, যিখন নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এক্ট 1971ৰ অধীনত গঠন কৰা হৈছে। ইয়াত উত্তৰ পূবৰ 8খন ৰাজ্য অন্তৰ্ভুক্ত, অৰ্থাৎ পৰৱৰ্তী সময়ত প্ৰথমতে নাছিলে, কিন্তু পৰৱৰ্তী সময়ত 2002 চনত ছিকিমক এড কৰা হৈছিল, অৰ্থাৎ মুঠতে বৰ্তমান 8খন ৰাজ্য অন্তৰ্ভুক্ত হৈ আছে। আৰু ইয়াৰ এক্স অফিচৰ চেয়াৰমেন হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী। জ'নেল কাউন্সিল মাণ্ডলিক পৰিষদ এইবোৰে ৰুছ টেৰিটৰী বডি হয়, যিবোৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956ৰ পাৰ্ট 3ৰ অধীনত গঠন কৰা হৈছিল। গোটেই ভাৰতৰ জ'নেল কাউন্সিলবোৰৰো সমূহীয়া অধ্যক্ষ হৈছে ইউনিয়ন হোম মিনিষ্টাৰ। আনহাতে সদস্য ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলে ৰটেশ্যনেল বেচিছত এবছৰৰ বাবে ভাইচ চেয়াৰমেন হিচাপে কাম কৰে। মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় 2001 চনত গঠন কৰা হৈছিল আৰু 2004 চনত ইয়াক পূৰ্ণাংগ মন্ত্ৰালয়ৰ মৰ্যাদা দিয়া হৈছিল। খাচী গছ অৰ্থাৎ এইবিধ উত্তৰ পূৰ্বত পোৱা এবিধ ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড গছ, যাক আমি অসমীয়াত খাচী গছ বুলি কওঁ, আৰু ইয়াৰ সুগন্ধি ৰেজিনৰ বাবে ইয়াৰ মূল্য বিশ্বৰ বজাৰত বহুত বেছি, যাৰ বাবে চৰকাৰে ইয়াৰ কমাৰ্চিয়েল ফাৰ্মিঙত গুৰুত্ব দিছে। এতিয়া হওক আমি এই টপিকটোৰ লগত জড়িত কিছুমান PYQ আলোচনা কৰোঁ। ইয়াৰে প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰেক্ষাপটত তলৰ কোনবোৰ ভাৰতীয় সংবিধানৰ ব্যৱস্থা অনুসৰি গঠন কৰা হৈছে? Statement 1, the Inter-State Council.
Statement 2, the National Security Council. Statement 3, Zonal Councils. ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ই, অৰ্থাৎ অনলি ওৱান, অৰ্থাৎ আমি অলপত পঢ়ি আহিছোঁ যে জোনেল কাউন্সিল হৈছে ষ্টেটুটৰী বডি, যিটো সাংবিধানিক নহয়, আইনৰ দ্বাৰা গঠিত হয়। আনহাতে নেশ্যনেল ছিকিউৰিটি কাউন্সিল এটা এক্সিকিউটিভ বডিয়ে কেৱল ইণ্টাৰ ষ্টেট কাউন্সিলখনে আৰ্টিকল 263 অধীনত গঠিত এটা সাংবিধানিক বডি, অৰ্থাৎ ইয়াৰ ষ্টেটমেণ্ট 1টোৱে আৰু সেইটোৱে ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ আগলো। দ্বিতীয়টো প্ৰশ্ন হৈছে যে ইণ্টাৰ ষ্টেট কাউন্সিলৰ বিষয়ে তলত কোনটো ষ্টেটমেণ্ট শুদ্ধ? ষ্টেটমেণ্ট 1, ভাৰতৰ সংবিধানৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল। ষ্টেটমেণ্ট 2, এই কাউন্সিলখন এটা ৰিকমেণ্ডেৰী বডি হয়। ষ্টেটমেণ্ট 3, কাউন্সিলৰ বিষয়বোৰ প্ৰচেছ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখন ষ্টেণ্ডিং কমিটি থাকে। ইয়াৰ ভিতৰত অপশ্যন 1ত আছে 1 and 3 অনলি, অপশ্যন 2ত আছে ষ্টেটমেণ্ট 2 and 2 অনলি, অপশ্যন চিত আছে ষ্টেটমেণ্ট 1 and 2 অনলি, আৰু অপশ্যন ডিত আছে 1, 2 and 3। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ ষ্টেটমেণ্ট 1 and 2 অনলি। ইয়াৰে 3 নম্বৰ ষ্টেটমেণ্টটো ভুল, কাৰণ ইণ্টাৰ ষ্টেট কাউন্সিলৰ ষ্টেণ্ডিং কমিটিখনৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰী নহয়, বৰঞ্চ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অধ্যক্ষতা কৰে। এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ তলত কোনটো এক্সট্ৰা কনষ্টিটিউশ্যনেল আৰু এক্সট্ৰা লিগেল ব্যৱস্থা? 1, the National Development Council, 2, the Governors Conference, 3, Zonal Council, 4, the Inter-State Council. ইয়াৰে অপশ্যন কেইটাত অকণমান আমাৰ টাইপিং মিষ্টেক হৈ গৈছে, যে এই প্ৰশ্নটোৱে মানে এনচাৰটো এনালাইজ কৰোঁ, তেতিয়া ওলাই যাব। এই প্ৰশ্নটোৱে কনচেপ্টটো ক্লিয়াৰ কৰিব। এক্সট্ৰা কনষ্টিটিউশ্যনেল আৰু এক্সট্ৰা লিগেল মানে যিটো সংবিধানতো নাই আৰু কোনো আইনৰ দ্বাৰাও গঠিত নহয়, কেৱল চৰকাৰৰ নিৰ্দেশত চলে। আৰু ইণ্টাৰ ষ্টেট কাউন্সিল হৈছে কনষ্টিটিউশ্যনেল, জোনেল কাউন্সিল হৈছে লিগেল। আৰু গতিকে যিটো কনষ্টিটিউশ্যনেল নহয় আৰু লিগেলো নহয়, সেয়া হৈছে দ্য নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আৰু NDC আৰু গভৰ্ণৰ্ছ কনফাৰেন্স। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 and 2 অনলি। কিন্তু আমাৰ টাইপিং মিষ্টেক হৈ যোৱাৰ কাৰণে ইয়াতে অপশ্যনত নাহিলে, অপশ্যন আপোনালোকে এইটো চাই ল'ব। এতিয়া হওক আজিৰ শেষৰটো প্ৰশ্নটো আকৌ। শেষৰটো প্ৰশ্ন হৈছে ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 পাৰ্ট 3ৰ অধীনত কিমানখন জোনেল কাউন্সিল গঠন কৰা হৈছে? অপশ্যন ই 8, অপশ্যন বি 7, অপশ্যন চি 6, অপশ্যন ডি 5। টেম্পুৰ কৈ আহিছোঁ যে প্ৰথম অৱস্থাত 5খন জোনেল কাউন্সিল গঠন কৰা হৈছিল, নৰ্থাৰ্ণ, চেণ্ট্ৰেল, ইষ্টাৰ্ণ, ৱেষ্টাৰ্ণ আৰু চাউথাৰ্ণ। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব 5, অৰ্থাৎ অপশ্যন ডি। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।